ভয়ত কঁপিবলৈ ল'লে, চিন্তাত পৰিলে, আৰু মোক ক'বলৈ ল'লে পৰীক্ষাৰ বতৰ, ইমান বেছি প্ৰেছাৰ যে মই মনোযোগ দিবলৈ পৰা নাই, মই এতিয়া কি কৰোঁ। যেতিয়াই মই মনোযোগ দিবলৈ চেষ্টা কৰোঁ, মোৰ মনটো ডিষ্ট্ৰেক্টেড হ'বলৈ লয়, ইফালে সিফালে যাবলৈ লয়। মই মনটো যেন এঠাইত আনি ধৰি ৰাখিব পৰা নাই মনটোক। মনটো যেন মোৰ হাতৰ মুঠিৰ পৰা ওলাই ওলাই গৈ আছে। মই যিমানে ধৰিবলৈ বিচাৰোঁ সিমানেই হাতৰ পৰা যেন ওলাই গুচি যায়। মনটো ইয়াত থকাৰ পৰিৱৰ্তে মনটো ইয়াত থাকে, ইয়াত থাকে, ইয়াত থাকে, ইয়াত থাকে, ইয়াত থাকে, কিন্তু মনটো যেন মই একত্ৰিত কৰি এঠাইত আনিব পৰা নাই। আৰু লগতে মোৰ সময়ো পাৰ হৈ গৈ আছে, আৰু যিমান বেছি সময় পাৰ হৈ গৈ আছে সিমানে মনটো মোৰ ইফাল সিফাল সিফাল হ'বলৈ লৈছে। এয়া আছিল সেই ছাত্ৰজনৰ ব্যাখ্যা। আৰু সেই ছাত্ৰজন কিজানি আপুনিও হ'ব পাৰে, সেই ছাত্ৰজন কিজানি তুমিও হ'ব পাৰা। আৰু এইটো ষ্টৰী বেছিভাগ ছাত্ৰৰে হয়, বিশেষকৈ যেতিয়া তেওঁলোকে ভালকৈ প্ৰিপাৰেশ্যন নকৰে। আৰু কিছু সংখ্যক এনেকুৱা আছে যিসকলে প্ৰিপাৰেশ্যন কৰে, তথাপিও যেতিয়া পৰীক্ষা ওচৰ চাপিবলৈ লয়, ঘড়ীৰ কাঁটা যেতিয়া টক 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 টককৈ ঘূৰিবলৈ লয়, তেতিয়া সিহঁতৰ ভিতৰখনত এটা উগুল থুগুল আৰম্ভ হয়, হাৰ্টবিট লাহে লাহে বাঢ়িবলৈ লয়, পেটৰ ভিতৰত বাটাৰফ্লাইজ ঘূৰিবলৈ লয়, আৰু মনটো এঠাইত নাথাকে, মনটো এবাৰ ইফালে যায়, এবাৰ ইফালে যায়, এবাৰ ইফালে যায়, এবাৰ ইফালে যায়, মনটো যেন হেৰাই গৈছে। এই কথাখিনি ভাবি থাকোঁতে মোৰ হঠাৎ মনত পৰি গ'ল এটা ঘটনা। মনত পৰেনে সেই এক্সিডেণ্টটোৰ কথা? মই সেইদিনাখন চাইকেলত আছিলোঁ, কোনোবা হয়তো গাড়ীত আছিলে, কোনোবা হয়তো ৰিক্সাত আছিলে, কোনোবা হয়তো বাছত আছিলে। সেই মুহূৰ্তটো যেতিয়া সেই ঘটনাটো ঠিক ঘটা নাই, এক্সিডেণ্টটো ঠিক হোৱা নাই, হ'বলৈ গৈ আছে, মই দেখি আছোঁ যে এইটো ঘটিবলৈ গৈ আছে, সময়টো যেন টিক 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 টিক, তাৰ পৰা যেন টিক 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 সময়টো শ্ল' হৈ আহিবলৈ লয়, চব বস্তু যেন শ্ল' মোশ্যনত ঘটিবলৈ লয়। আৰু মোৰ হেলমেটটো পৰি গ'ল। মই ফেঞ্চি বজাৰত আছিলোঁ তেতিয়া, আৰু মোৰ এতিয়াও মনত আছে, মোৰ হেলমেটটো পৰি গ'ল, পৰি যোৱাৰ লগে লগে হেলমেটৰ ওপৰত লাগি থকা গ্লাছখন খুলি গ'ল। গ্লাছখন যেতিয়া খুলি গ'ল, মই চালোঁ যে গ্লাছটো ভাঙিছে নেকি। গ্লাছটোতো ভঙা নাই, খালি ঠাই টুকুৰাৰ পৰা ওলাই গৈছে। এতিয়া মই জোৰ জোৰকৈ ট্ৰাই কৰি আছোঁ, খেট 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 খেটকৈ চাউণ্ড কৰিছে। যেতিয়া খেট 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 চাউণ্ড কৰিছে, মোৰ মনত পৰিছে সেই চাউণ্ডটো আৰু ক'ত হৈছিল, খেট খেট খেট, পল্টন বজাৰ ৰেলৱে ষ্টেচন। তেতিয়া ৰাতিৰ সময়, এৰাউণ্ড সন্ধিয়া 7টামান বাজে, ঠিক ক'ভিডৰ সময়ৰ সেই সময়ছোৱা। আৰু তেতিয়া তাত ষ্ট্ৰীট এডুকেশ্যনৰ এটা প্ৰগ্ৰেম চলি আছিলে, আৰু সেই প্ৰগ্ৰেমটো কৰাই আছিলে ভৃগু বৰঠাকুৰ, মোৰ এজন খুব ভাতৃসুলভ বন্ধুসুলভ। তাৰ এখন NGO আছে, 365 বুলি, কেয়াৰ ফৰ ইউ। আৰু সেই NGOখনৰ সৈতে মোৰ এটা পুৰণা এছ'চিয়েশ্যন বুলি কৈছোঁ, মই সৌভাগ্যৱান। আৰু তেওঁলোকে এনেকুৱা সৰু সৰু কণমানি ল'ৰা ছোৱালীবিলাকৰ লগত তেওঁলোকে কাম কৰে, আৰু সেই ল'ৰা ছোৱালীবিলাকক তেওঁলোকে অন ৰোড শিক্ষা দিয়ে, তেওঁলোকক নীতি শিক্ষা, তেওঁলোকক জ্ঞান, তেওঁলোকক বেচিকেলি নলেজেবল কৰিবলৈ চেষ্টা কৰে। আৰু এই মিছনটো ছাকচেছফুল কৰিবৰ কাৰণে তেওঁলোকে ষ্ট্ৰীটত ল'ৰা ছোৱালীবিলাকক বহাই লৈ, ৰেলৱে ষ্টেচনতে, পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ বাহিৰত বহুৱাই লৈ তেওঁলোকক বিভিন্ন ধৰণৰ নলেজ দিয়া হয়। আৰু সেই সন্দৰ্ভত মোক মতা হৈছিলে, মই যাতে তেওঁলোকৰ মানসিক বিকাশত কিবা এটা অৱদান আগবঢ়াব পাৰোঁ। আৰু এই মৰ্মে মই ভৃগুক কৈছিলোঁ, ভৃগু এইবাৰ কিন্তু আমাক হোৱাইট বৰ্ড লাগিব। হ'ব দাদা, আপুনি চিন্তা কৰিব নালাগে, হোৱাইট বৰ্ড আহি যাব। আপোনালোকৰ নিচিনাই বহু লোক আছে যিসকলে অৱদান আগবঢ়ায়, তেওঁলোকে ডনেট কৰে। আৰু তেনেকুৱাকৈ হোৱাইট বৰ্ড এখন আহিল, ফেঞ্চি বজাৰৰ পৰা হোৱাইট বৰ্ডখন আনিলে ভৃগুৱে। আৰু হোৱাইট বৰ্ডখন
ইমানমান সৰু চাইজৰ, বহুত ডাঙৰ চাইজৰ নহয়, ইমানমান চাইজৰ এখন হোৱাইট বৰ্ড আছিলে। আপুনি হয়তো দেখিছে এখন হোৱাইট বৰ্ড। আৰু হোৱাইট বৰ্ডটো আৰু যি হোৱাইট বৰ্ডটো ষ্টেণ্ডৰ ওপৰত থাকে, আপুনি জানে ষ্টেণ্ডৰ ওপৰত হোৱাইট বৰ্ডটো লগোৱা হয়। এতিয়া সেই ষ্টেণ্ড পাত আছিলে ফল্ডিং। এতিয়া সেই ফল্ডিং ষ্টেণ্ড পাত কোনে লগাব? এতিয়া প্ৰত্যেকে চেষ্টা কৰিছে, সময় গৈ আছে, টিক 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 টিক, আৰু টাইম যিমান গৈছে চবৰে হাত কঁপিবলৈ লৈছে, মানে কেনেকৈ লগাব, কি মানে এটা অস্থিৰতা হ'বলৈ লৈছে। মানে সময় গৈ আছে, ক্লাছটো ষ্টাৰ্ট কৰিব লাগে, ল'ৰা ছোৱালীখিনিক এজনে ট্ৰাই কৰিছে, এবাৰ সিজনে ট্ৰাই কৰিছে, এবাৰ ইজনে ট্ৰাই কৰিছে, প্ৰত্যেকে ট্ৰাই কৰি আছে। কিন্তু কোনো যেন মনটো এঠাইত আনি লৈ চলি আছে চলি আছে চলি আছে। তাৰপিছত ময়ো দেখিছোঁ যে টিক 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 সময় গৈ আছে। মই ক'লো, ভৃগু এবাৰ মই ট্ৰাই কৰিম নেকি? ভৃগু ক'লে, ঠিক আছে দাদা, আপুনি ট্ৰাই কৰক। বৰ্ডখন এফালে ৰাখি লৈ মই ষ্টেণ্ডটো লগাবলৈ আৰম্ভ কৰিলোঁ। আপোনাৰ মনত আছেনে সেইটো দিন, যোনদিনাখন আপুনি কিবা এটা বস্তুত মনোযোগ দি আছিলে আৰু আপুনি নিজে আচৰিত হৈ গৈছিলে আপোনাৰ নিজৰ মনোযোগ দিব পৰা ক্ষমতাক লৈ? You were astounded, you are flabbergasted, you are shocked, astonished with your own ability to pay attention, focus, concentrate. আপুনি আচৰিত হৈ গৈছিলে। আৰু মোৰ লগতো সেইটোৱে ঘটিছিলে। অলপ সময়ৰ পিছত যেন এনেকুৱা হৈছিলে, চাৰিওফালে যি চাউণ্ড আছে মই একো শুনি থকা নাছিলোঁ। মই ৰেলৱে ষ্টেচনত আছিলোঁ। কল্পনা কৰক, ভাবক, আপুনি ৰেলৱে ষ্টেচনলৈ কেইবাবাৰো গৈছে, আপুনি জানে তাত কেনেকুৱা চাউণ্ড হয়। মই একো চাউণ্ড নুশুনা হৈ গৈছিলোঁ। বাহিৰৰ চাউণ্ড মই শুনা বন্ধ হৈ গৈছিলে মোৰ। আৰু মই একো নেদেখা হৈ গৈছোঁ। আপোনাৰ মনত আছেনে, কুকুৰাৰ কেতিয়াবা আপুনি মুৰ্গীৰ দোকানত যদি আপুনি গৈছে কেতিয়াবা, তাত আপুনি দেখিব মুৰ্গীৰ শৌচৰ যিটো স্মেলটো, প্ৰথম গ'লে বহুত স্মেল এটা পোৱা যায়, কিন্তু অলপ দেৰিৰ পিছত সেই স্মেলটো নোহোৱা হৈ যায়। আচলতে স্মেলটো নোহোৱা হৈ গ'ল জানো? আমাৰ ব্ৰেইনে এইটো প্ৰচেছ কৰিবলৈ বন্ধ কৰি দিলে। তাক যেন বাইফাৰ্কেট কৰি, তাক যেন এফলীয়া কৰি দিলে। কাৰণ জানিলে, ব্ৰেইনে এইটো ডিচাইড কৰিলে যে এই মানুহজনটো ইয়াত থাকিব লাগিব, তেখেতে হয়তো যিটো কিনিবলৈ আহিছে সেইটো লোৱালৈকে তাত ৰখিব লাগিব। যদি সেই গোন্ধটোৱে তেখেতে ফ'কাছ কৰি থাকে গোন্ধটোত, তেখেতে তাত থিয় হৈ থাকিব নোৱাৰিব। গতিকে ব্ৰেইনে তাৰ পৰা ফ'কাছটো আঁতৰাই দিলে, য'ত আচলতে ফ'কাছ দিব লাগে তাতে লৈ আহিলে। ঠিক তেনেকুৱাকেই মই একো নুশুনা হৈ গ'লো আৰু একো নেদেখা হৈ গ'লো। বাহিৰত কি চলি আছে একো নেদেখা হৈ গ'লো। বাহিৰখন যেন ব্লাৰ হৈ গ'ল। এটা যেন টানেল ভিজন বুলি কোৱা হয়, যে টানেল ভিজন, টানেল এটাৰ নিচিনা ভিজন হৈ গ'ল। বাহিৰখিনি নেদেখা হৈ গ'লো, বাহিৰখিনি নুশুনা হৈ গ'লো। অকল যিটো দেখি আছোঁ সেইটোৱে দেখি আছোঁ। আৰু মোৰ এনেকুৱা লাগে যেন দুটা মাইণ্ড আছে। মোৰ এটা যেন অনবৰত চলি থকা এটা মাইণ্ড, আৰু এটা মাইণ্ড মোৰ যেন ডিপ মাইণ্ড এটা আছে। ডিপ মাইণ্ডটো সি জানে কি কৰিব লাগে, সি নিজে নিজে গম পায় কি কৰিব লাগে। যেতিয়া মই চাৰিওফালে নেদেখা হৈ গ'লো, অকল যিটো দেখি আছোঁ সেইটোৱে দেখি থাকিলোঁ, সেই অৰ্জুনে মাছৰ চকু দেখাৰ নিচিনাকৈ, আৰু বাকী একো নেদেখা হৈ গ'লো, বাকী একো নুশুনা হৈ গ'লো। আৰু টাইমটো যেন সেই এক্সিডেণ্ট সময়ত যেন টাইমটো যেনেকৈ ৰখি যায়, টাইমটো যেন ৰখি গ'ল, সময়টো যেন ৰখি গ'ল, টাইম এণ্ড স্পেচৰ এৱেৰনেছটো নোহোৱা হৈ গ'ল। যিটো বস্তুৰ লগত মই কাম কৰি আছোঁ অকল সেইটোকে দেখি আছোঁ, স্পষ্ট দেখি আছোঁ, ডাঙৰকৈ দেখি আছোঁ, সহজকৈ দেখি আছোঁ। আৰু মোৰ ডিপ মাইণ্ডটোৱে যেন কি কৰিব লাগে কাট লগাই দিলে। আৰু তাৰপিছত মই উভতি আহিলোঁ। সিহঁতে ক'লে, লাগি গ'ল দেখোন ৱাচিম দা। মই লাগি গ'ল। কিন্তু মোৰ এনেকুৱা লাগিল, ইমান সময় মই ক'ত আছিলোঁ? I was lost deep in that phase of concentration. আৰু হৈ গ'ল, মোৰ ডিপ মাইণ্ডটোৱে কাম কৰি দিলে, কামটো হৈ গ'ল। আকৌ এবাৰ চাউণ্ড কৰিল, মোৰ মনত পৰিল, মই দেখোন এতিয়া ফেঞ্চি বজাৰত আছোঁ। মই যেন কিবা এটা গম পাই গ'লোঁ। মই গম পাই গ'লোঁ যে আজি যদি মই এই হেলমেটৰ এই গ্লাছখন ইয়াত লগাব লাগে, মই জোৰ কৰিলে নহ'ব। ইয়াক টিক 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 সময় গৈ আছে, জোৰ কৰিলে নহ'ব। মই আকৌ সেই ডিপ মাইণ্ডটো এক্টিভেট কৰিব লাগিব। আৰু হয়তো সেই ডিপ মাইণ্ডটো এক্টিভেট কৰিবলৈ মই সেইদিনাখনৰ দিনটোক যদি কপি কৰোঁ, সেইদিনাখন মোৰ মানসিক অৱস্থাটো যিটো হৈ আছিলে তেনেকুৱা যদি কৰি পেলাওঁ, সেইদিনাখন যেনেকৈ মই কনচেনট্ৰেট কৰি আছিলোঁ মোৰ মাইণ্ডটো যদি আজি তেনেকুৱা কৰি পেলাওঁ,
মই ভাবিলোঁ এবাৰ ট্ৰাই দি চাওঁ। মই ইচ্ছাকে সেইদিনাখনৰ নিচিনা উশাহ ল'বলৈ ল'লোঁ। সেইদিনাখন মই মনত পেলালোঁ, যোনদিনাখন মই বহুত কনচেনট্ৰেট কৰিব পাৰিছিলোঁ, প্ৰব্লেমটো ছল্ভ কৰি, সেইদিনাখন মই কেনেকৈ উশাহ লৈ আছিলোঁ। মই তেনেকৈ উশাহ ল'বলৈ আৰম্ভ কৰিলোঁ। মই বস্তুবোৰক যেনেকৈ চাইছিলোঁ, মোৰ চকুযোৰ তেনেকুৱা কৰি পেলালোঁ। চাৰিওফালটো মই লাহে লাহে ব্লাৰ কৰি ল'লোঁ। অকল যিটো চাব বিচাৰিছোঁ সেইটো চাই আছোঁ, বাকীখিনি মই ব্লাৰ কৰি ল'লোঁ। বাহিৰৰ চাউণ্ডবিলাক লাহে লাহে মই নুশুনা কৰি আনিলোঁ। বাহিৰখন নুশুনা কৰি আনিলোঁ, চবফালে ব্লাৰ কৰি আনিলোঁ। বস্তুটোক যেনেকৈ সেইদিনাখন চাইছিলোঁ তেনেকৈ চাবলৈ আৰম্ভ কৰিলোঁ। আৰু গ্লাছটোৰ ওপৰত লগাই থাকে, গ্লাছটো লাগি গ'ল। মোৰ ডিপ মাইণ্ডটো এক্টিভেট হৈ গ'ল, মই কামটো কৰি পেলালোঁ। এই ঘটনাটো যেতিয়া মই ষ্টুডেণ্টজনক ক'লোঁ, ষ্টুডেণ্টজনে ক'লে, এতিয়া মই বুজি পাইছোঁ। এনেকুৱা নহয় যে মই কনচেনট্ৰেট কৰিব নোৱাৰোঁ, মই কনচেনট্ৰেট কৰিব পাৰোঁ। কাৰণ মোৰ জীৱনত এনেকুৱা কেইবাটাও এক্সাম্পল আছে য'ত নেকি মই হাইলি কনচেনট্ৰেট কৰিব পাৰিছিলোঁ আৰু মই নিজে আচৰিত হৈ গৈছিলোঁ মোৰ নিজৰ কনচেনট্ৰেশ্যন পাৱাৰক দি। আৰু তেনেকুৱা দিনকেইটাত মই কেনেকৈ মোৰ মাইণ্ডটোক চলাইছিলোঁ। সেইদিনাখন ফুটবল খেলোঁতে মই বহুত সাংঘাতিকভাৱে কনচেনট্ৰেট কৰিছিলোঁ, সেইকাৰণে মই গ'লটো দিব পাৰিছিলোঁ। সেইদিনাখন বেটিং কৰোঁতে এনেকৈ বেটিং কৰিছিলোঁ যে মই ভালকৈ খেলিব পাৰিছিলোঁ। মই বলটো ডাঙৰকৈ দেখিছিলোঁ সেইদিনাখন। বা সেইদিনাখন মই আচৰিত হৈ গৈছিলোঁ যে মই এটা বস্তু পঢ়ি থকা অৱস্থাত ইমান সহজে যেন গোটেই পঢ়া বস্তুখিনি যেন ভিতৰত সোমাই গৈছে। সেই তেনেকুৱা মোৰ জীৱনত কেইবাটাও এক্সাম্পল আছে য'ত নেকি মই নিজৰ কনচেনট্ৰেশ্যন পাৱাৰ, নিজৰ এটেনশ্যন পাৱাৰত মই নিজে আচৰিত হৈ গৈছিলোঁ। তেনেকুৱাতো কেইবাটাও এক্সাম্পল আছে। তাৰমানে মোৰ কনচেনট্ৰেট কৰিব পৰা পাৱাৰ আছে। সেই দিনকেইটা যদি মই মনত পেলাওঁ আৰু সেইকেইটা দিনত মই কেনেকৈ নিজৰ মাইণ্ডটোক চলাইছিলোঁ, সেইটোক যদি আজি কপি কৰি লওঁ, নিজৰ পৰাই যদি কপি কৰোঁ, সেইকেইটা দিনত মোৰ মাইণ্ডটো কেনেকৈ চলিছিলে আৰু সেইটো যদি ব্যৱহাৰ কৰোঁ, ক্লিক। তেতিয়াহ'লে এইটো এটা টিপ আছিল নেকি বাৰু আহি থকা পৰীক্ষাৰ বাবে? ইয়াকে কোৱা হয় নেকি এক্সট্ৰিম কনচেনট্ৰেশ্যন টেকনিক বুলি? Thank you for watching my Power Wasim videos. মোৰ ভিডিঅ'ছবোৰ শ্বেয়াৰ কৰিব যদি ভাবে যে ইয়া ইউজফুল, আৰু যিখিনি টিপ বা টেকনিক শ্বেয়াৰ কৰিলোঁ সেইটো ব্যৱহাৰ কৰক। Thank you so much for watching.